নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু অসম চৰকাৰে অৰ্থাৎ যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছিল, সেই হিতাধিকাৰীসকলক তেওঁলোকলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল চিঠিৰ লগত। পত্ৰখন হৈছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন যোজনা বা সুলভ ইন্ধন আঁচনি। এতিয়া সেই আঁচনিখনৰ অন্তিম দিন কেতিয়া, অন্তিম তাৰিখ কেতিয়া, আবেদন পত্ৰখন কেতিয়াকৈ ফিল আপ কৰি পেলাই জমা দিব লাগে, সেই সম্পৰ্কে বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি আছিল। সেই সম্পৰ্কে মই আপোনালোকক জনাম। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে আপুনি জানিব পাৰিব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ ইউটিউব চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'য়ে আমাৰ নিয়মীয়াকৈ আপুনি চাব পাৰিব। আহক তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এতিয়া বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় গম পায়, আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয়, মুখ্যমন্ত্ৰীয়ে একোখনকৈ চিঠি বা প্ৰপত্ৰ আপোনালোকলৈ প্ৰেৰণ কৰিছে। এতিয়া বহুতো বন্ধু বান্ধৱীয়ে কমেণ্টৰ জৰিয়তে কমেণ্ট কৰি আছিল মুখ্যমন্ত্ৰী সুলভ ইন্ধন যোজনাৰ প্ৰপত্ৰখনৰ অন্তিম তাৰিখ কেতিয়া বা আবেদন প্ৰক্ৰিয়া নিশ্চয় গম পাইছে কেনেকুৱা হয়। যিহেতু প্ৰপত্ৰখন আপোনালোকক ফিল আপ কৰি পেলাই জমা দিবলৈ কৈছিল, সেই প্ৰপত্ৰখন ফিল আপ কৰি পেলাই আপুনি কেতিয়া জমা দিব, যদি জমা নিদিলে আপোনালোকৰ কিবাকিবি অসুবিধা হ'ব নেকি, অসুবিধাৰ সন্মুখীন হ'ব নেকি, সেই সম্পৰ্কেও বহুতো বন্ধু বান্ধৱীয়ে বা হিতাধিকাৰীসকলে মোক কমেণ্ট কৰি আছিলে। সেই সম্পৰ্কে মই আপোনালোকক জনাম। এতিয়া নিশ্চয় হয়তো আপোনালোকে কিছুমান ডিষ্ট্ৰিক্টত হয়তো প্ৰপত্ৰখন লাভ কৰিছে বা মুখ্যমন্ত্ৰী চিঠি লাভ কৰিছে, কিন্তু কিছুমান ডিষ্ট্ৰিক্টত হয়তো মুখ্যমন্ত্ৰী চিঠি লাভ কৰা নাই, অৰ্থাৎ আৰু যিখন আপোনালোকক মুখ্যমন্ত্ৰী সুলভ ইন্ধন যোজনাৰ প্ৰপত্ৰখন লাভ কৰা নাই। আপোনালোকে চিন্তা কৰিব নালাগে, প্ৰত্যেক ডিষ্ট্ৰিক্টতে যিসকল হিতাধিকাৰী আছিলে তেওঁলোকক নিশ্চয় প্ৰেৰণ কৰিব। হয়তো কিছুমান ডিষ্ট্ৰিক্টত দুদিনমানৰ দেৰি হ'ব পাৰে, কিছুমান ডিষ্ট্ৰিক্টত দুদিনমানৰ আগতীয়া হৈছে। এতিয়া কথা হ'ল, এই প্ৰপত্ৰখন আপোনাৰ অন্তিম তাৰিখ কেতিয়া, সেই সম্পৰ্কে কিবা ন'টিছ আহিছে নেকি বা অন্তিম ডেট ঘোষণা কৰিছে নেকি, সেই সম্পৰ্কে জনাবলৈ কৈছিল। এতিয়া বন্ধু বান্ধৱীসকল, মই সেই প্ৰপত্ৰখন ফিল আপ কৰি অলৰেডি দিলোঁ, অৰ্থাৎ আমাৰ ঘৰতো এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী আছে, তেওঁ প্ৰপত্ৰখনো ফিল আপ কৰি জমা দিলোঁ, কিন্তু কোনো ধৰণৰ এতিয়ালৈকে পঞ্চায়তৰ ফালৰ পৰাই হওক বা গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক কোনো ধৰণৰ এতিয়ালৈকে ন'টিছ ওলোৱা নাই। কেতিয়াকৈ লাষ্ট ডেট সেই সম্পৰ্কে কোনো কোৱা নাই। এতিয়া ক'বলৈ গ'লে 2024 বৰ্ষৰ জানুৱাৰীৰ পৰাহে মুখ্যমন্ত্ৰী সুলভ ইন্ধন যোজনা আঁচনিখন ৰূপায়ণ হ'ব, অৰ্থাৎ শুভাৰম্ভণি কৰিব। আপোনালোকে নিশ্চয় গম পায়, বৰ্তমান অৰুণোদয় হিতাধিকাৰীসকলে 1250 টকা লাভ কৰিব বা লাভ কৰি আছিল, কিন্তু আকৌ পুনৰ কেতিয়াকৈ লাভ কৰিব, 17 ছেপ্টেম্বৰত, অৰ্থাৎ 17 ছেপ্টেম্বৰত সকলো হিতাধিকাৰীকে একাউণ্টত টকাখিনি সোমোৱাই দিব। তাৰ আগতেও আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে কৈছিলোঁ, আৰু এটকাকৈ প্ৰত্যেক হিতাধিকাৰীৰ একাউণ্টত দিছে, কিন্তু কিছুমান হিতাধিকাৰীৰ একাউণ্টত সোমোৱা নাই, হয়তো তেওঁলোকৰ বেংকৰ লগত মোবাইল নাম্বাৰটো লিংক নাই, সেইবাবে হয়তো তেওঁলোকলৈ মেছেজ অহা নাই। মই কৈছিলোঁ যে আপোনালোকে পাছবুকখন আপ টু ডেট কৰি আনিব, আপ টু ডেট কৰিলে তাত শ্ব' কৰিব সোমালে নে নাই সোমোৱা। এতিয়া কথা হ'ল, আপোনালোকৰ ক্লিয়াৰ হৈ গ'ল যে এতিয়ালৈকে কোনো ধৰণৰ মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ অন্তিম তাৰিখ বা শেষ দিন ঘোষণা কৰা নাই। নিশ্চয় বুজি পালে। এতিয়া কথা হ'ল বন্ধু বান্ধৱীসকল, যিহেতু মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিখনৰ জৰিয়তে 250 টকাকৈ লাভ কৰিব এগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে, কেতিয়া লাভ কৰিব, যদি আপোনালোকৰ ৰন্ধন চিলিণ্ডাৰ আছে বা ৰন্ধন গেছ আছে, সেই ৰন্ধন গেছটো যেতিয়া আপুনি ক্ৰয় কৰিবলৈ যাব, আপোনালোকে নিশ্চয় বুকিং কৰিব লাগে। বুকিং কৰাৰ ফলত আপোনালোকৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা, অৰ্থাৎ ভাৰত চৰকাৰৰ ফালৰ পৰা যদি আপোনাৰ উজ্জ্বলা আঁচনি হয় 300 টকা লাভ কৰে, আৰু সেই 300 টকাটোৰ বাবতো বা তাৰ উপৰিও আকৌ অসম গভৰ্ণমেণ্টে 250 টকা প্ৰদান কৰিব। তেতিয়া আপোনালোকৰ কিমান হ'বগৈ, 550 টকা আপুনি এটা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিলে লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল নিশ্চয় বুজি পালে। এতিয়া কোনসকলে লাভ কৰিব সেই গেছ চিলিণ্ডাৰ, মাত্ৰ যিসকল অৰুণোদয় হিতাধিকাৰী আছে সেইসকলেহে লাভ কৰিবলৈ সক্ষম হ'ব। নিশ্চয় বুজি পাইছে।
বন্ধু বান্ধৱীসকল আপুনি যদি আমাৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাব বিচাৰে বা লাভ কৰিব বিচাৰে নতুন নতুন তথ্য জানিব বিচাৰে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ